জন্মদিনৰ দিনা সকলোৱে এইদৰে আহিছে, সকলোৱে মিলি আহিছে, তেওঁক আশীৰ্বাদ দিছে, শুভেচ্ছা জনাইছে। আমাৰ কাৰণে ভাল লগা কথা। সকলোৱে এইদৰে সদায় তেওঁক শুভেচ্ছা আশীৰ্বাদেৰে ব্যৰ্থ কৰি বুলি আশা কৰিছোঁ। আৰু মই নিজৰ ফালৰ পৰা কি ক'ম, মইতো সদায় তেওঁক সুস্বাস্থ্য কামনা কৰোঁ, সদায় ভালে থাকক আৰু সমস্ত প্ৰাৰ্থনাটো তেওঁৰ কাৰণে। গতিকে আৰু ভগৱানৰ ওচৰত বাৰবাৰ প্ৰাৰ্থনা জনাইছোঁ, সদায় তেওঁক ভালে ৰাখক আৰু যিখিনি মনৰ ইচ্ছা আছে ভাল কামবোৰ কৰি যাওক, মানুহৰ মাজত থাকক, মানুহৰ আশীৰ্বাদেৰে সুস্থ হৈ থাকক। কাৰ্যসূচী বেলেগ তেনেকুৱা কাৰ্যসূচী আজি আমি দিনৰ ভাগত আমাৰ নতুন ছবি ৰৈ ৰৈ বিনালে আমি কৰিম আৰম্ভ কৰিম, সেই কথা মুকলিকৈ ঘোষণা কৰা হ'ব আনুষ্ঠানিকভাৱে। দিনৰ ভাগত সেয়া কাৰ্যসূচী আছে। এতিয়া আমি এখন বিয়ালৈ যাবলৈ ওলাইছোঁ, আমাৰ মৰমৰ ভাতৃ অৰূপ বৰুৱাৰ বিয়া, গতিকে তালৈ যাবলৈ ওলাইছোঁ। দিনৰ ভাগত সেইখিনি কাৰ্যসূচী হ'ব। তাৰপিছত আমি চাগে ব্লাইণ্ড স্কুল কোনোবা এখনত ঠিক কৰিছে, কিবা এটা খাদ্য বিতৰণৰ এনেকুৱা ব্যৱস্থা কৰিছে। গতিকে সেইখিনি অন্য সকলোৱে কৰি আছে, আমি তেওঁলোকৰ লগত যাম আৰু এতিয়ালৈকে মই সিমানখিনিয়ে জানো আৰু কি আছে নাজানো। অসমবাসী ৰাইজৰ পৰা দাদাক মই বিচাৰিছোঁ, সেইখিনি আৰু দাদাক কি ক'ম আৰু ভালকৈ থাকক, সুস্থ অৱস্থাত থাকক, স্বাস্থ্য ভালে। নতুন কিবা প্ৰজেক্ট লৈছে নেকি? দাদাই ৰৈ ৰৈ বিনালে এখন আৰম্ভ কৰিব, এই ডেট এনাউন্স কৰিব, নিজে কৰিব দাদাই, হয়তো ডিচেম্বৰ মানত কৰিব চাগৈ, নিজে কৰিবলৈ আগন্তুক প্ৰজেক্ট সেইটো। সেই প্ৰজেক্টটো ভাল হওক চবৰে। তেনেকুৱা বিশেষ গুৰুত্বপূৰ্ণ কাম আজি ৰখা নাই দাদাই, হয়তো দাদা নাছিল, দিল্লী গৈছিল, দিল্লী পাই তেজপুৰ গ'ল, কালি বিশ্বনাথ চাৰিআলি ৰাসলৈ গ'ল, আজি হয়তো ৰেষ্ট ল'ব অলপ। বিশেষ কাম একো নাই, কাইলৈ চাকৰি আৰু বন্ধু বান্ধৱৰ লগত থাকিব আৰু দিনটো সেইখিনি আৰু। জন্মদিনৰ দিনা সকলোৱে এইদৰে আহিছে, সকলোৱে মিলি আহিছে, তেওঁক আশীৰ্বাদ দিছে, শুভেচ্ছা জনাইছে। আমাৰ কাৰণে ভাল লগা কথা। সকলোৱে এইদৰে সদায় তেওঁক শুভেচ্ছা আশীৰ্বাদেৰে ব্যৰ্থ কৰি বুলি আশা কৰিছোঁ। আৰু মই নিজৰ ফালৰ পৰা কি ক'ম, মইতো সদায় তেওঁক সুস্বাস্থ্য কামনা কৰোঁ, সদায় ভালে থাকক আৰু সমস্ত প্ৰাৰ্থনাটো তেওঁৰ কাৰণে। গতিকে আৰু ভগৱানৰ ওচৰত বাৰবাৰ প্ৰাৰ্থনা জনাইছোঁ, সদায় তেওঁক ভালে ৰাখক আৰু যিখিনি মনৰ ইচ্ছা আছে ভাল কামবোৰ কৰি যাওক, মানুহৰ মাজত থাকক, মানুহৰ আশীৰ্বাদেৰে সুস্থ হৈ থাকক। কাৰ্যসূচী বেলেগ তেনেকুৱা কাৰ্যসূচী আজি আমি দিনৰ ভাগত আমাৰ নতুন ছবি ৰৈ ৰৈ বিনালে আমি কৰিম আৰম্ভ কৰিম, সেই কথা মুকলিকৈ ঘোষণা কৰা হ'ব আনুষ্ঠানিকভাৱে। দিনৰ ভাগত সেয়া কাৰ্যসূচী আছে। এতিয়া আমি এখন বিয়ালৈ যাবলৈ ওলাইছোঁ, আমাৰ মৰমৰ ভাতৃ অৰূপ বৰুৱাৰ বিয়া, গতিকে তালৈ যাবলৈ ওলাইছোঁ। দিনৰ ভাগত সেইখিনি কাৰ্যসূচী হ'ব। তাৰপিছত আমি চাগে ব্লাইণ্ড স্কুল কোনোবা এখনত ঠিক কৰিছে, কিবা এটা খাদ্য বিতৰণৰ এনেকুৱা ব্যৱস্থা কৰিছে। গতিকে সেইখিনি অন্য সকলোৱে কৰি আছে, আমি তেওঁলোকৰ লগত যাম আৰু এতিয়ালৈকে মই সিমানখিনিয়ে জানো আৰু কি আছে নাজানো। অসমবাসী ৰাইজৰ পৰা দাদাক মই বিচাৰিছোঁ, সেইখিনি আৰু দাদাক কি ক'ম আৰু ভালকৈ থাকক, সুস্থ অৱস্থাত থাকক, স্বাস্থ্য ভালে। নতুন কিবা প্ৰজেক্ট লৈছে নেকি? দাদাই ৰৈ ৰৈ বিনালে এখন আৰম্ভ কৰিব, এই ডেট এনাউন্স কৰিব, নিজে কৰিব দাদাই, হয়তো ডিচেম্বৰ মানত কৰিব চাগৈ, নিজে কৰিবলৈ আগন্তুক প্ৰজেক্ট সেইটো। সেই প্ৰজেক্টটো ভাল হওক চবৰে।